আকাশবাণী তেজপুৰ এতিয়া আৰম্ভ কৰিব লৈছোঁ আমাৰ উত্তৰণ অনুষ্ঠানটি। শ্ৰোতাসকললৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰিব লৈছোঁ আমাৰ উত্তৰণ অনুষ্ঠানটি। আজিৰ অনুষ্ঠানটিত শ্ৰোতাসকলৰ সৈতে আমি চিনাকি কৰি দিব বিচাৰিছোঁ এগৰাকী উদ্যোগী মহিলা তথা RCTৰ ছিনিয়ৰ ফেকাল্টি কবিতা শইকীয়াক। বাইদেউ, আপোনাক এই অনুষ্ঠানটিলৈ আদৰণি জনাইছোঁ। হয়, ধন্যবাদ। প্ৰথমতে আপোনাৰ পৰা জানিব বিচাৰিছোঁ, যিটো RCT ৰুৰেল ছেল্ফ এমপ্লয়মেণ্ট ট্ৰেইনিং ইনষ্টিটিউট হয়, আমাৰ অসমীয়াত ক'বলৈ গ'লে গ্ৰাম্য স্বনিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠান হয়। এইটো কি আৰু ইয়াৰ বিষয়ে অলপ কওকচোন। গ্ৰাম্য স্বনিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠান আচলতে এটা বেংকে লিড বেংক হিচাপে লৈ পেলাই এই প্ৰশিক্ষণ প্ৰতিষ্ঠানবিলাক চলাই আছে। আৰু এইটো হৈছে মিনিষ্টাৰ অফ ৰুৰেল ডেভেলপমেণ্টৰ ছাপোৰ্টত তেওঁলোকে আচলতে ফাইনেন্সটো তেওঁলোকৰ পৰা আহে। আৰু নিবনুৱা যুৱক যুৱতীসকলক বিশেষকৈ 18 পৰা 50 বছৰৰ ভিতৰৰ যিখিনি নিবনুৱা যুৱক যুৱতী আছে, বেচিকেলি মানে গাঁৱৰ গ্ৰামীণ, তেওঁলোকক স্বাৱলম্বী হ'বৰ কাৰণে আচলতে বিভিন্ন আমাৰ প্ৰশিক্ষণৰ ব্যৱস্থা আছে। গতিকে তাৰ দ্বাৰা তেওঁলোকক আচলতে স্বাৱলম্বী কৰোৱাৰ প্ৰয়াস। এইটো যিটো ক'লে আমাৰ গ্ৰাম উন্নয়ন মন্ত্ৰালয় বা ৰাজ্য চৰকাৰ আৰু স্পন্সৰ বেংক, মানে তিনিওটাৰে আচলতে সহযোগিতাতে এইটো হয়, নহয় জানো? কিন্তু প্ৰথম পৰ্যায়ত মানে কেনেধৰণে আগবাঢ়িব, মানে ট্ৰেইনিঙৰ বাবে কেনেধৰণে আহিব তেওঁলোকে? আমাৰ আচলতে আমি এটা 3 মান্থৰ এনুৱেল একশ্যন প্লেন আমি আগতীয়াকৈ বনাই লওঁ। তো আমি প্ৰথম 3 মাহত আমি কিছুমান যিখিনি আমি লওঁ আচলতে ট্ৰেইনিং প্ৰশিক্ষণ প্ৰতিষ্ঠান আমি আগতীয়াকৈ লৈ লওঁ। সেইখিনি আমি বিভিন্ন SRLM বা বিভিন্ন ডিপাৰ্টমেণ্টত আমি জনাওঁ। আৰু লগতে আমি এৱাৰনেছ কেম্প কিছুমান কৰোঁ গাঁৱত গৈ পেলাই। আৰু সেইবিলাকৰ দ্বাৰা আচলতে আমাৰ যিসকল নিবনুৱা যুৱক যুৱতী আছে তেওঁলোক আগবাঢ়ি আহে। আৰু তেওঁলোকে যিটো ট্ৰেইনিঙৰ কাৰণে আচলতে আগ্ৰহী, যাৰ যিটো বিষয়ৰ ওপৰত ইণ্টাৰেষ্ট, আমাৰ আচলতে প্ৰডাক্ট, প্ৰচেছ আৰু জেনেৰেল EDP আচলতে এইখিনি ওপৰত আমাৰ বেচিকেলি ট্ৰেইনিংটো দিয়া হয়। এইটো মানে কিবা যোগ্যতাৰ কথা আছে নেকি ইয়াতে যি প্ৰশিক্ষণ ল'বলৈ আহিব? যোগ্যতা বুলিবলৈ বেলেগ নাই, খালি আমাৰ এটাই কথা, মিনিমাম 8 পাছ হ'ব লাগে। হায়াৰ এডুকেশ্যন ন' লিমিট। আৰু ধৰক এতিয়া আৰ্থিক এটাৰ কথাও আছে যে RCTৰ ক্ষেত্ৰত কেনেকুৱা খৰচৰ কথাটো কেনেকুৱা আহিব? তো আমাৰ আচলতে এনেকুৱা কমপ্লিট বিনামূলীয়া হয়। তাতে আমাৰ এটা ট্ৰেইনিং আমাৰ থকা খোৱা কমপ্লিট আমাৰ ফ্ৰী হয়। তো তাতে থকাৰ ব্যৱস্থা আছে। আৰু আমাৰ 2টা পাৰ্টত আমাৰ প্ৰশিক্ষণ দিয়া হয়। এটা হৈছে প্ৰেক্টিকেল, যিখিনি আমাৰ প্ৰত্যেকটো ট্ৰেইনিঙৰ কাৰণে লাগে, যেনে ধৰি লওক মাছৰুমৰ আমাৰ ট্ৰেইনিঙৰ, তেওঁলোকে যাতে ফাৰ্মটো কেনেকৈ ডাঙৰকৈ আগবঢ়াই নিব ভালকৈ, এটা মডেল ফাৰ্ম কেনেকৈ বনাব, তাৰ কাৰণে আমাৰ মাছৰুম শিকাবৰ কাৰণে বেলেগ আহে, যিসকলক আমি ৰিচৰ্চ পাৰ্চন হিচাপে আনো। আৰু আমি যিখিনি আমাৰ ইন হাউচ ফেকাল্টি আছোঁ, আমি 2গৰাকী আছোঁ আৰু লগতে ডাইৰেক্টৰ, আমি 3জনে আচলতে আমাৰ EDPৰ পাৰ্টটো আমি চাওঁ, এণ্টাৰপ্ৰিনাৰশ্বিপ ডেভেলপমেণ্ট প্ৰগ্ৰেম যিটো কয়। হয়। ইয়াতে এতিয়া আপোনালোকৰ মানে দূৰণিৰ যিবিলাক মানে আগ্ৰহী যুৱক যুৱতী আছে, তেওঁলোকৰ বাবে কেনেধৰণৰ সুবিধা আছে? হয়, ইয়াতে এটা কথা আছে যে আমি দূৰণি বুলি ক'বলৈ গ'লে আমাৰ এটা লিমিট আছে। আমাৰ ডিষ্ট্ৰিক্টৰ মানুহখিনিহে পাৰিব তাৰমানে। গতিকে আমি আচলতে বিশ্বনাথ আৰু শোণিতপুৰ আমি লৈ আছিলোঁ, কিন্তু এতিয়া নতুনকৈ বিশ্বনাথত RCT ষ্টাৰ্ট হৈছে। মেবি এইটো বছৰৰ পৰা তেওঁলোকে আৰম্ভ কৰিব। গতিকে আমি শোণিতপুৰৰ মানুহখিনিয়ে ল'ব পাৰিম আৰু। হয়। এইটো আপোনালোকৰ যিটো স্পন্সৰ বেংকৰ কথা কৈছে, এইটো ইয়াতে আমাৰ আসাম গ্ৰামীণ বেংকৰ বিকাশ বেংক। হয়। এতিয়া সেইটোৰ জৰিয়তে তেওঁলোকে লোন ল'ব লাগিব আৰু। তো সেইটো এটা কথা যে আমি ট্ৰেইনিংটো প্ৰভাইড কৰাই নহয়, তেওঁলোকে যাতে ফাইনেন্সিয়েলি ছাপোৰ্ট পায়, তেওঁলোকে যাতে প্ৰশিক্ষণৰ পৰা ওলাই গৈ যাতে তেওঁলোক ৰখি যাব লগা নহয়, তাৰ কাৰণে আমাৰ বেংকৰ লোনৰ ব্যৱস্থা কৰি দিয়া হয়। মানে ইমান লোনৰ কাৰণে খুব এটা কষ্ট কৰিবলগীয়া নহয়। নাই। আমাৰ প্ৰপ'জেল আমাৰ অফিচৰ পৰা পঠোৱা হয় RCTৰ পৰা বেংকবিলাকত। এতিয়াতো বিভিন্ন ধৰণৰ আপোনালোকে প্ৰশিক্ষণ দিয়ে, কাৰিকৰী ক্ষেত্ৰতো থাকে বা কৃষিগতভাৱে থাকে বা সৰু ব্যৱসায়ৰ ক্ষেত্ৰতো। এনেই যুৱ সমাজৰ মাজত মানে জনপ্ৰিয় প্ৰশিক্ষণ কি বুলি ক'লে কোনটো বেছিকৈ আগ্ৰহী হয়, তেনেকুৱা কিবা আছে নেকি? বৰ্তমান ক'বলৈ গ'লে এগ্ৰিকালচাৰৰ কথা ক'বলৈ গ'লে বেছি এতিয়াতো আমাৰ মহিলাখিনিয়ে চব, যিমান ট্ৰেইনিং হয় মহিলাই বেছি হয় তাৰমানে। গতিকে মহিলাৰ এতিয়া ক'ব গ'লে মহিলা বা যুৱতীসকল আমাৰ কিছুমান ট্ৰেইনিং আছে অকল বেচিকেলি মহিলাৰ কাৰণে, যেনে ওমেন্স টেইলৰিং, উইভিং, এইবিলাকো আছে নেকি? উইভিংটো নাই, কিন্তু আছে পাৰ্লাৰ মেনেজমেণ্ট আছে,
তো এইখিনি বেচিকেলি অকল মহিলাৰ, কিন্তু তাৰ বাহিৰে বাকী যিখিনি ধৰক আছে মাছৰুম কাল্টিভেশ্যন, তাৰপিছতে আৰু ডেইৰী এণ্ড ভাৰ্মি কম্প'ষ্ট, এইখিনি একচুৱেলি এগ্ৰিকালচাৰৰ হয়, কিন্তু এইখিনি সহজতে কৰিব পৰা হয়। আমাৰ চেলফোন ৰিপেয়াৰ ট্ৰেইনিঙো আছে, বা জুট প্ৰডাক্ট উদ্যমী, তেনেকৈ কেণ্ডেল মেকিং, আগৰবত্তি মেকিং, এনেকুৱা প্ৰডাক্ট EDP কিছুমান আছে আমাৰ। এই চেলফোন ৰিপেয়াৰিঙত মানে যুৱকসকল আগ্ৰহী হোৱাটো উচিত আচলতে, তেওঁলোকে কম আহে তাৰমানে অলপ। নহয়, চেলফোন ৰিপেয়াৰিং আমাৰ লাষ্ট ফাইনেন্সিয়েল ইয়েৰত এটা লৈছিলোঁ, সেইটোত কমপ্লিট বেটছ যুৱকে আহিছিলে আচলতে। তেওঁলোকে শিকিলে, ভালকৈ শিকি গ'ল, ট্ৰেইনিং ল'লে, কিন্তু এতিয়া মেবি 20% যুৱকেহে ছাকচেছ হৈছে। এইটোত আমি ইমান ছাকচেছ বুলি ক'ব পৰা নাই তাৰমানে। সেইটো অলপ আমাৰ কমি আছে, আমাৰ ফালৰ পৰা আচলতে কমি আছে বুলি ক'ব নোৱাৰোঁ। তেওঁলোকে কেনেকৈ লৈছে সেইটোৱে কথা। সেইটো এটা কথা। এতিয়াতো ক্ৰেডিট লিংকেজৰ কথাটো আছে বেংকৰ সৈতে, মানে আপুনি এই ব্যৱস্থাটোৱে কেনেকৈ নতুন উদ্যোগ এটা আৰম্ভ কৰাত কেনেকৈ সহায় কৰে? ক্ৰেডিট লিংকেজ তো আমাৰ আচলতে যাৰ যিটো বেংকত একাউণ্ট আছে সেই অনুযায়ী তেওঁলোকক আমাৰ প্ৰজেক্ট ৰিপৰ্ট শিকোৱা হয় আমাৰ ট্ৰেইনিং পিৰিয়ডৰ ভিতৰতে। কেনেকৈ তেওঁলোকে বেংকত প্ৰপ'জ কৰিব যে লোনৰ কাৰণে, কেনেকৈ ধৰণে এটা প্ৰজেক্ট ৰিপৰ্ট বনাব লাগে, তো সেইখিনি আমাৰ যিহেতু শিকোৱা হয়, গতিকে তেওঁলোকে নিজেও বনায় বা আমাৰ ফালৰ পৰা আমি হেল্প কৰি দিওঁ। প্ৰজেক্ট ৰিপৰ্টৰ লগতে বাকী যিখিনি ডকুমেণ্টেল প্ৰচেছ আছে সেইখিনি আগবঢ়াই দিয়া হয়, আৰু যাৰ যিটো বেংকত একাউণ্ট আছে সেই অনুযায়ী আমাৰ ফালৰ পৰা বেংক ৱাইজ আমাৰ পঠোৱা হয় প্ৰজেক্ট প্ৰপ'জেল। শুনামতে প্ৰশিক্ষণৰ পিছতো 2 বছৰমানলৈকে আপোনালোকৰ সহায় আগবঢ়োৱা হয় বুলি কয়। হয়, কেনেধৰণৰ সহায়? আমাৰ আচলতে এইটো হেণ্ড হোল্ডিং ছাপৰ্ট আমি দিওঁ, যে তেওঁলোকে যাতে কি কাৰণে তেওঁলোক যদি কিবা কাৰণত ষ্টাৰ্ট কৰিছে, আগবাঢ়িব পৰা নাই, তো কি কাৰণে পৰা নাই তাৰ কাৰণে আমি আচলতে ফ'ল' আপ কৰিব লাগে 2 বছৰলৈকে। যদি তেওঁলোকে কিবা কাৰণত কমি আছে, যদি আমি তেওঁলোকক এক্সট্ৰা কিবা ছাপৰ্ট দিব লাগে বা অন্য কিবা আমি ধৰক ডিপাৰ্টমেণ্টেল ছাপৰ্ট, সেইখিনি আমাৰ ফালৰ পৰা আমি ফ'ল' আপ কৰি থাকোঁ, তাৰমানে 2 বছৰলৈকে গাইড কৰোঁ। হয়, বা আৰু এটা কথা তাতে মাৰ্কেটিঙৰ কথাটো আহে, যে আমি তেওঁলোকক মাৰ্কেটটো কেনেকৈ ল'ব পাৰে তাৰ কাৰণে আমাৰ RCTও বিভিন্ন ষ্টলবিলাকৰ সহায় কৰি দিয়ে তাৰমানে। হয়। এনেই বহুত ক্ষেত্ৰত আমাৰ দেখা যায় যুৱ যুৱতীসকলে প্ৰশিক্ষণৰ পিছতো আত্মবিশ্বাস নথকাৰ কাৰণেও কেতিয়াবা থমকি ৰয় আচলতে। তেতিয়া কেনেধৰণে আপোনালোকে এইটো কৰে? আপুনি খুব ভাল কুৱেশ্যন এটা কৰিছে। আত্মবিশ্বাসটো চবতকৈ ডাঙৰ বস্তু। তো আমাৰ RCTত অহাৰ আগলৈকে বহু প্ৰশিক্ষাৰ্থী তেওঁলোকে মানসিকভাৱে হয়তো প্ৰস্তুত নহয়, তাৰমানে কি কৰিম কি নকৰিম এনেকুৱা অৱস্থাত থাকে। কিন্তু RCTত অহাৰ পাছত তেওঁলোকে কমপ্লিটলি মেণ্টেলি এনেকুৱা হয় যে তেওঁলোক পূৰা যিয়ে নহওক তেওঁলোকে কৰিব পাৰিব তাৰমানে। গতিকে তেওঁলোকৰ সেই কনফিডেন্স লেভেলটো বাঢ়ি যায়। লগতে যিখিনি আমাৰ EDP উদ্যোগী হ'বৰ কাৰণে যিখিনি যোগ্যতা লাগে, সেই বস্তুবিলাক আমাৰ যেতিয়া আমি গোটেইখিনি শিকাই দিওঁ, গতিকে তাৰ পাছত তেওঁলোক কমপ্লিটলি চেঞ্জ হৈ যায় তাৰমানে, যে তেওঁলোকে এনিহাও তেওঁলোক আগবাঢ়ি যাব পাৰিব। এনেই আপোনাৰ দৃষ্টিত বা আপোনালোকেতো ইমান দিন ধৰি কাম কৰিছে RCTৰ এই বিষয়ত, এনেকুৱা ধৰণৰ কোনোবা আপোনালোকৰ উদাহৰণ আছেনে এনেকৈ সফলতাৰে আগবাঢ়ি যোৱা? আছে আমাৰ বহুখিনি আছে তেনেকুৱা। আমাৰ প্ৰত্যেকটো আচলতে প্ৰডাক্ট হওক, প্ৰচেছ হওক, জেনেৰেল EDP সকলোতে আমাৰ যিমানখিনি প্ৰশিক্ষাৰ্থীয়ে অলৰেডি প্ৰশিক্ষণ লৈ গৈছে, আমাৰ যোৱা বছৰ আচলতে আমি 1200 আমাৰ কেণ্ডিডেটক আমি প্ৰশিক্ষণ দিছোঁ। গতিকে তাৰ ভিতৰত আমাৰ আছে বহুখিনি যিসকলে নেকি তেওঁলোকৰ নিজৰ এক্টিভিটিৰ দ্বাৰা নিজকে ছাকচেছ হ'ব পাৰিছে। হয়, ঠিক আছে। এইখিনি কথা আমি আকৌ সময় হ'লে পাতিম বাৰু। আমাৰ হাতত সময় কম, আৰু যিহেতু আপুনি এগৰাকী উদ্যোগী মহিলা, আপুনি নিজা প্ৰচেষ্টাৰেও কিবা এটা কৰি আছে। আপুনি প্লেণ্টৰ এটা ব্যৱসায় বুলিয়ে কৈছে আচলতে, আপুনি সেইটো এটা কৰি আছে। তো এইটো কথাটো কেনেকৈ মনলৈ আহিলে আপোনাৰ? মোৰ পৰিচয় বুলি ক'বলৈ আচলতে মই সেইটো ক্ষেত্ৰতহে মই বেছিকৈ গৌৰৱান্বিত হওঁ, যে এটা চাকৰি কৰি আছোঁ সেইটো হিচাপে নহয়, যে মই এগৰাকী উদ্যমী মহিলাও। গতিকে মোৰ এটা আচলতে RCTত অহাৰ আগৰ পৰাই মোৰ আচলতে ব্যৱসায়ৰ প্ৰতি এটা টান আছিলে, যে মই নিজে কেনেকৈ এক্সট্ৰা নিজৰ কিবা এটা কৰিব পাৰোঁ। গতিকে মই ক'ভিড পিৰিয়ডত আচলতে মই ঘৰতে যেতিয়া আছিলোঁ, মই ইনডোৰ প্লাণ্ট, বিশেষকৈ মই ঘৰতে থকা পুলিখিনিৰে আৰম্ভ কৰিছিলোঁ। প্ৰথম মই 2000 টকাৰ মই আচলতে পট UPৰ পৰা অৰ্ডাৰ কৰিছিলোঁ। একদম সামান্য এটা এমাউণ্ট মই ব্যৱসায়ত দিছিলোঁ। তো সেই 2000 টকাৰে আৰম্ভ কৰি, তো তাৰপিছৰ পৰা মই
অলপকৈ আগবঢ়ায়। এতিয়া মোৰ ওচৰত প্ৰায় 20,000ৰ ওপৰত মোৰ প্লাণ্টছ এতিয়া আছে। লগতে আৰু মোৰ 2টা প্লাণ্টৰ শ্ব'ৰুম মই ষ্টাৰ্ট কৰিছোঁ। ক'ত আছে সেয়া? এখন মোৰ 2 বছৰ কমপ্লিট হৈছে, এইটো পটীয়া চুবুৰীত আছে। পটীয়া চুবুৰী আচলতে বৰুৱা চুবুৰীত, আৰু এখন চাৰিদুৱাৰত। পটীয়া চুবুৰীত আপোনাৰ কি নামেৰে আছে আমাৰ শ্ৰোতাসকলৰ? তাতে মোৰ হোম প্লাণ্টছ বুলি আছে, হোম প্লাণ্টছ বুলি মোৰ মানে শ্ব'ৰুমটোৰ নাম। আৰু মোৰ অনলাইনো আচলতে মই প্ৰথম অনলাইনেৰে ষ্টাৰ্ট কৰিছিলোঁ। আৰু মোৰ ঘৰখন যিহেতু ভিতৰত বা গাঁৱত, গতিকে মোৰ কাষ্টমাৰখিনি মই অনলাইনৰ থ্ৰুৱেদি মই বস্তুখিনি চেল কৰি আছিলোঁ। তেওঁলোকে যোগাযোগ কৰে, আপুনি সেইমতে হোম ডেলিভাৰী? হয়, হোম ডেলিভাৰী পঠাওঁ বা কুৰিয়াৰৰ দ্বাৰা সেনেকৈ ধৰণে বাছৰ থ্ৰুৱেদি মই পঠিয়াওঁ। নৰ্থ ইষ্টৰ বিভিন্ন ষ্টেটত দিওঁ। লগতে মই বাহিৰৰ পৰা আনো প্লাণ্টছবোৰ, যে পুনে, ডিমাপুৰ। সেই কথাটো মই মানে মোৰ পিছৰ প্ৰশ্নটো সেইটোৱে যে ইয়াতে প্ৰডাকশ্যন কৰিবলৈ অসুবিধা হয় নেকি? হয়তো খৰচ বাঢ়ে নে এনেকুৱা কিবা কথা আছে নেকি? আচলতে ভেৰাইটিবিলাক কালেকশ্যন কৰি আছোঁ মই। প্ৰডাকশ্যন মই নিজেও কৰোঁ। মোৰ কিনিছোঁ 4 ভাগৰ এভাগ মই কিনিছোঁ, বাকী 3 ভাগ মই আচলতে নিজৰ প্ৰডাকশ্যন, মই আনি পেলাই নিজে প্ৰডাকশ্যন কৰোঁ। ইয়াতে আপোনাৰ মানে ঠাই আছে? মোৰ যিখিনি জেগা আছে, ঘৰতে যিমানখিনি আছে মোৰ, তাতে মই নিজৰ প্ৰডাকশ্যনখিনি কৰোঁ তাৰমানে। এইটোৰ প্লেণ্টৰ কাৰণে সূৰ্যৰ ৰশ্মিৰ খুব এটা প্ৰয়োজন নহয় জানো? নে হয়, ইনডোৰ প্লাণ্টৰ কাৰণে আচলতে আমি শ্বেডৰ ভিতৰত, আমি গ্ৰীণ নেটৰ ভিতৰত ৰাখোঁ। আৰু মানুহে যিহেতু ভিতৰতে ৰাখিব, মই সেইকাৰণে সুধিছোঁ যে সূৰ্য ৰশ্মি নহ'লেও তাৰমানে তাৰ ঠিকে থাকে? তেনেকুৱা প্লাণ্টছবিলাক আচলতে আমি সেনেকুৱা যিবিলাকক নেকি ৰ'দ লাগে বা পোহৰ বেছি লাগে, সেইবিলাক আমি সেই অনুযায়ী ৰাখোঁ পুলিবিলাক ভাগ ভাগ কৰি। আকৌ এইখিনিতেও আচলতে যিটো বিত্তীয় কথাটো, ফাইনেন্সিয়েল কথা এটা আহিয়ে পৰে। এইটো আপুনি নিজা প্ৰচেষ্টাৰে কৰিছেনে নে বেংকৰ পৰা কিবা সহায় লৈছে? এইটো আচলতে মোৰ নিজা প্ৰচেষ্টা। ইয়াত মই এটাই ক'ম, মোৰ চাকৰিৰ মোৰ যিটো আচলতে দৰমহাৰ মই এটা অংশ সদায় মোৰ ব্যৱসায়ত দি আহি আছোঁ। আৰু মই যিহেতু বিভিন্ন মানুহক শিকাওঁ যে কেনেকৈ তেওঁলোক স্বাৱলম্বী হ'ব, গতিকে তাৰে এটা মই নিজাকৈ এটা আচলতে উদাহৰণ হিচাপে মই নিজেও সেইটো মই নিজকে দেখাওঁ, মানে যে তেওঁলোকে কেনেকৈ ধৰণে মোৰ নিচিনাকৈ কৰিব পাৰে। তাৰমানে ধৰক আপুনি চাকৰি নকৰে, আপুনি এতিয়া চাকৰি কৰি আছে, আপুনি নকৰিলেও এই যিটো কাম কৰি আছে ইনডোৰ আপুনি প্লেণ্টৰ, স্বাৱলম্বী হ'ব পাৰিনে যুৱক যুৱতীসকল? নিশ্চয় পাৰি। খুবেই ভাল এটা চলিব পাৰিব? পাৰি। খুবেই ভাল এটা বৰ্তমান সময়ত খুব ডিমাণ্ডেবল এইটো এটা ব্যৱসায়। যে মই এটা কথা ক'বলৈ পাই মই ভাল লাগিব যে মই যেনেকৈ ধৰণে আৰম্ভ কৰিছোঁ, তেজপুৰত প্ৰথম তাৰমানে, যদিও মোৰ শ্ব'ৰুমটো সৰু, তথাপিতো কিন্তু সেই ধৰণে তেজপুৰত এতিয়ালৈকে কোনো আৰম্ভ কৰা নাই কৰা। গতিকে মই প্ৰথম। আৰু লগতে চেৰামিকৰ বিভিন্ন কালেকশ্যনছবিলাক মই মানে বেলেগত ইয়াতে নাপায় বাৰু। তো সেইটো এটা মোৰ ভাল লাগে যে মই ইয়াত নথকা বস্তু এটা মই ইয়াত কাষ্টমাৰক দিব পাৰিছোঁ। সেইটোৱে ব্যৱসায়ৰ নতুন নতুন চিন্তাটো ডাঙৰ কথা। সকলোৱে ব্যৱসায় কৰে, একেখিনিকে কৰাৰ নিচিনা হয়। এতিয়া আপুনি নতুন চিন্তা এটা আপোনাৰ মনত উদ্ৰেক হ'ল আৰু সেইমতে আপুনি আগবাঢ়িলে, গতিকে সেইটো সেইকাৰণে আপুনি সফলো হৈছে। এতিয়া আগ্ৰহী যুৱক যুৱতীসকলক আপুনি কি পৰামৰ্শ দিব? তেওঁলোকে এই বিষয়ে কৰিবলৈ হ'লে এইটোৰ প্ৰশিক্ষণ হিচাপে তেনেকৈ ল'ব পাৰি নেকি? এইটো আচলতে ল'ব পাৰে। আমাৰ RCTটো সেইটো প্ৰশিক্ষণ দিয়া হয়। অন্তৰ্ভুক্তি কৰিছে এইটো, তাতে আছে এইটো? কিন্তু আমাৰ RCTত আছে প্ৰশিক্ষণ, পলি হাউচ এণ্ড ছেটেন বুলি। সেইটো আচলতে মই কোনো প্ৰশিক্ষণ লোৱা নাই, কাৰণ আমাৰ অফিচত যিহেতু ট্ৰেইনিং দিয়ে, কিন্তু সেই পাৰ্টটো এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ মানুহ আহে, তেওঁলোকে প্ৰশিক্ষণ দিয়ে। কিন্তু মই নিজাকৈ যিখিনি কৰি আছোঁ সেইখিনি মোৰ নিজৰ এক্সপিৰিয়েঞ্চৰ ওপৰত, নিজৰ অভিজ্ঞতাৰ ওপৰত আচলতে মই আগবাঢ়ি গৈছোঁ। মই বিভিন্ন প্লাণ্টছবিলাকৰ কালেকশ্যন কৰি পেলাই কোনটো কেনেকৈ ধৰণে ৰাখিব লাগে, ক'ত ৰাখিব লাগে, কি পটিং মিক্সাৰ ইউজ কৰিব লাগে, গোটেইখিনি আচলতে শিকাৰ কোনো হেৰি নাথাকে। মই সদায় শিকোঁ তাৰমানে, এনেকুৱা আৰু। এতিয়া বেংকৰ লোন পাবলৈ হয়তো এনেই অসুবিধা হ'ব পাৰে, কিন্তু RCTৰ জৰিয়তে গ'লে হয়তো সহজ হ'ব। হয়। নহ'লে বেংকে লোন দিবলৈ অস্বীকাৰ কৰিব পাৰে। পাৰ্চনেলি যদি বেংকত বিচাৰি যোৱা যায়, কেতিয়াও বেংকে লোন এটা নিদিয়ে, আচলতে চেংচন নকৰে। কিন্তু RCTৰ থ্ৰুৱেদি গ'লে তেওঁ চাৰ্টিফাইড ট্ৰেইনাৰ মানে ট্ৰেইনী হিচাপে গম পোৱা যায়। লগতে আমাৰ আচলতে RCTৰ এইটো যিটো চাৰ্টিফিকেট দিয়া যায়, এইটো NCVTৰ আণ্ডাৰত, আৰু এইটো নেশ্যনেল লেভেলৰ হয়। গতিকে তেওঁলোকৰ সেইটো ক্ষেত্ৰতো বহুত সুবিধা হ'ব। এগৰাকী মহিলা হিচাপে কিবা অসুবিধা বা প্ৰত্যাহ্বান পাইছে নেকি এই কামবোৰ কৰি যাওঁতে?
এইখিনিতে মই এটা কথা ক'ব লাগিব, আচলতে মোৰ সেইটো ক্ষেত্ৰত মই প্ৰত্যাহ্বানটো ব্যৱসায়িক ক্ষেত্ৰতো বহুত বেছি আহেই। বিভিন্ন সময়ত বিভিন্ন আমি ৰিস্ক ল'বলগীয়া হয়। এতিয়া মোৰ যোৱাকালি আহিছে অলপ প্লান্টছ, তো এইখিনি আহিছে কেৰেলাৰ পৰা, কমপ্লিট ডেমেজ হৈ আহিছে। গতিকে মোৰ সেইখিনি ধৰক মই ৰিস্কটো ল'বই লাগিব, তাৰমানে নহ'লে মই আকৌ নেক্সট বাৰ তাৰে কিছুমান বাচিব। মাজতে সুধিছোঁ মই, এইটোৰ ইঞ্চুৰেঞ্চৰ ব্যৱস্থা কিবা থাকে নেকি? এই ক্ষেত্ৰত নাই নহয় জানো? তেনেকুৱা ধৰণৰ নাই, ইনডোৰ প্লান্টত নাই, তেনেকুৱা একো নাই। গতিকে সেইটো আপোনাৰ নিজৰ এটা লোকচান বুলি ক'ব লাগিব। নিজৰ লোকচান, সেইটো ৰিস্ক ল'বই লাগিব। গতিকে তেনেকৈ ৰিস্ক লৈ মই যিখিনি নতুন কালেকশ্যন সেইখিনি সেনেকৈয়ে আনিছোঁ বহুতখিনি, কাৰণ আমাৰ অসমত নাপায়, বহুত ভেৰাইটিজ ইয়াত নাপায়। গতিকে সেইখিনি আমি বাহিৰৰ পৰা আনিবই লাগে, আৰু ডিমাণ্ডো বেছি সেইখিনিৰ। গতিকে এইটো ক্ষেত্ৰত মই ক'ম যে মোৰ হাজবেণ্ডৰ বহুত বেছি ছাপোৰ্ট আছে, যে তেওঁ প্ৰত্যেকটো ক্ষেত্ৰতে মোক হেল্প কৰিছে। হয় হয়। তো সেইটো কাৰণে মই আচলতে আজি ইমানখিনি কৰিব পাৰিছোঁ। ঠিক আছে বাৰু, আপুনি এনেধৰণৰ কৰি যাওক। আৰু কিবা পৰিকল্পনা আছে নেকি আপোনাৰ? নিশ্চয় আছে। তো মই ভাবোঁ মোৰ এটাই প্ৰথম টাৰ্গেট হৈছে যে মই নিবনুৱা, মোৰ কামৰ দ্বাৰা যাতে মই আন 10জনক কাম দিব পাৰোঁ। গতিকে সেইটো এটা মোৰ টাৰ্গেট, মই সংস্থাপন যাতে মই তেওঁলোকক দিব পাৰোঁ, সেইটোৰ উদ্দেশ্য লৈ পেলাই মই অলপমান প্লেনিং আছে। উইদিন শ্বৰ্ট টাইম মই এইখিনি আগবাঢ়িম। এতিয়া আপোনাৰ অধীনত আছে নাই, মানে কাম কৰা মানুহ নিশ্চয় আছে, এমপ্লয় আছে আপোনাৰ? আছে, মোৰ 2খন ষ্ট'ৰত আছে। তাৰ বাহিৰেও মোৰ ঘৰতো আহে, যিখিনি মোৰ নাৰ্চাৰীত কাম কৰিবলগীয়া আছে সেইখিনিৰ কাৰণে মই ৰেগুলাৰ বেচিছত লওঁ। হয় হয়, ঠিক আছে। আমিও আশা কৰিছোঁ আপুনি এনেধৰণে সফল হ'ব, আপোনাৰ যিটো পৰিকল্পনা। ধন্যবাদ। হয়, আকৌ অকণমান RCTৰ কথা লৈ আহিছোঁ মই। কিছুমান যুৱক যুৱতীয়ে ধৰক চাকৰি বিচাৰিছে কিন্তু পোৱা নাই, তেওঁলোকৰ বাবে RCT কিমান উপযোগী বিকল্প বুলি আপুনি ভাবে? চাকৰি বিচাৰিছে, চাকৰি পোৱা নাই, তেতিয়াহ'লে তাৰ অল্টাৰনেটিভ যিটো RCTৰ জৰিয়তে তেওঁলোকে সংস্থাপিত হ'ব পাৰে নেকি তেনেধৰণে? নিশ্চয় পাৰে। আচলতে ইয়াতে আমাৰ এটা ধাৰণা আছে যে আমাৰ পঢ়া শুনা কৰি লৈ মানে কমপ্লিট কৰাৰ পিছত আমাৰ চাকৰি বিচাৰে। গতিকে বয়স বহুখিনি তেওঁলোকৰ পাৰ হৈ যায়, কিন্তু তেওঁলোকে পঢ়াৰ মাজেৰেও আচলতে নিজকে চাকৰিৰ মুখী নহয় পেলাই আচলতে নিজৰ যিখিনি তেওঁলোকৰ স্কিল আছে, নিজৰ স্কিলখিনি তেওঁলোকে ডেভেলপ কৰি পেলাই নিজৰ ইয়াতে থাকি ঘৰতে থাকি কিমানখিনি তেওঁলোকে আগবঢ়াই নিব পাৰে, সেইখিনি আচলতে RCTয়ে অকল আমাৰ শোণিতপুৰ ডিষ্ট্ৰিক্টতে নহয়, অল অভাৰ ইণ্ডিয়াতে আছে। গতিকে অল অভাৰ ইণ্ডিয়াত যিহেতু 611টা RCT আছে, অসমত আমাৰ 28টা আছে, মেক্সিমাম ডিষ্ট্ৰিক্টতে আছেই। গতিকে সকলোৱে আচলতে চাকৰিমুখী নহয় যদি নিজাকৈ তেওঁলোকৰ যাৰ যিটো দিশত ৰাপ আছে, ইণ্টাৰেষ্ট আছে, সেই অনুযায়ী তেওঁলোকে যদি আগবাঢ়ি আহে নিশ্চয় ছাকচেছ হ'ব। আৰু এটা কথা আচলতে এইটো মানে আগতে সুধিব লাগিছিলে মই, ডিজিটেল যুগত আমাৰ যিটো অনলাইন ব্যৱসায়, এইটো আজিকালি এটা খুব মানে প্ৰয়োজনীয় কথা এটাই আছিল। অনলাইন ব্যৱসায় বা ডিজিটেল দক্ষতাৰ দৰে বিষয়সমূহো RCTৰ প্ৰশিক্ষণত মানে অন্তৰ্ভুক্ত কৰা হৈছেনে? কৰা হয়, হয়। আমি ডিজিটেল মাৰ্কেটিঙৰ বিষয়ে আমি শিকাওঁ, কেনেকৈ তেওঁলোকে মাৰ্কেটটো ল'ব বা কেনেকৈ ধৰণে নিজৰ প্ৰডাক্টবোৰ শ্ব' কৰিব, কেনেকৈ ধৰণে তেওঁলোকে লোকেল মাৰ্কেটৰ লগতে ডিজিটেল মাৰ্কেটটো আগবঢ়াই নিব, সেইখিনিৰ ওপৰত আমাৰ শিকোৱা যায়। হয় হয়, ঠিক আছে। আমাৰ সময় বাৰু সীমিত। আপোনাৰ কথাখিনি নিশ্চয় আমাৰ নতুন প্ৰজন্মক উৎসাহিত কৰিব মানে ব্যৱসায়ৰ প্ৰতি। শেষত আপোনাক সুধিব বিচাৰিছে যে যুৱ সমাজক স্বাৱলম্বী আৰু উদ্যোগী কৰি তুলিবলৈ RCTৰ দৰে প্ৰচেষ্টাসমূহ কেনেকৈ আৰু অধিক শক্তিশালী কৰিব পাৰি, আপুনি কি ভাবে? মই এইটো ক্ষেত্ৰত ভাবিম যে আমাৰ যুৱক যুৱতীসকল আগবাঢ়ি আহক, যে তেওঁলোকে RCTৰ নিচিনা ইমান ধুনীয়া প্ৰশিক্ষণ প্ৰতিষ্ঠান আছে, তেওঁলোকে আগবাঢ়ি আহি প্ৰশিক্ষণ লওক আৰু নিজকে স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত আগবাঢ়ি যাওক, আৰু লগতে আমাৰ ইকনমিটো আগবঢ়াই নিয়ক আচলতে। ঠিক আছে বাইদেউ, ধন্যবাদ। সুন্দৰভাৱে আপুনি কথাখিনি বুজাই দিছে, আৰু আমাৰ অনুষ্ঠান শুনি থকা শ্ৰোতাৰ লগতে নতুন প্ৰজন্ম উৎসাহিত হ'ব আৰু ব্যৱসায়ৰ প্ৰতি তেওঁলোক আগ্ৰহী হ'ব। আৰু আপুনিও ব্যস্ততাৰ মাজতে আহি এই সময়খিনি আকাশবাণী তেজপুৰক দিয়াৰ বাবে আপোনাক অশেষ ধন্যবাদ জনাইছোঁ। ধন্যবাদ। ইমানপৰে শ্ৰোতাসকলে উত্তৰণ অনুষ্ঠানটিত উদ্যোগী মহিলা তথা গ্ৰাম্য স্বনিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ ছিনিয়ৰ ফেকাল্টি কবিতা শইকীয়াৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিলে। সাক্ষাৎ গ্ৰহণ কৰিলে প্ৰাঞ্জল শইকীয়াই। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী তেজপুৰৰ অনুষ্ঠান মুৰব্বী ৰূপান্ত কুমাৰ দাসৰ।